চাওক প্ৰথম ঘটনা যোৱাকালি গধূলি যিটো হ'ল এই ঘটনাৰ কাৰণে আমি চবৰ দুখিত আৰু এইটো খুব আনফৰ্চুনেট এটা ঘটনা বুলি আমি ভাবোঁ। প্ৰথম যোৱাকালি এজন ডেকা ল'ৰা এটা ঘটনাত তেখেতে মৃত্যুবৰণ কৰিছে। চ' তেখেতৰ আত্মাৰ কাৰণে মই শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই ঘটনাৰ এটা আগ ধৰি পেলাই আজি ৰাতিপুৱাৰ পৰা কিছুমান ঘটনা হৈছে, যি ঘটনাই আমাক সকলোকে এটা শংকিত কৰিছে আৰু আমি পুনৰ আগৰ সময়বিলাক ভাবি এটা ভয় আমাৰ মাজত, সংশয় আমাৰ মাজত আহিছে আৰু এইটো অতিকৈ দুখিত। আৰু আজি কিছুমান পৰিয়ালক এটাক কৰা বা তেনেকুৱা ঘটনাবিলাক আৰম্ভ হৈছে। আৰু মই প্ৰথমতে অনুৰোধ কৰোঁ যে বড়োৱেই হওক বা সান্থালেই হওক, আমি সকলোৱে এই হিংসাৰ পৰা দূৰত থাকিব লাগে। কাৰণ কেইবছৰ হোৱা নাই, কিছুমান বছৰ আগতেহে এনেকুৱা ঘটনাবিলাক হৈছিলে আৰু আজিলৈকে আমাৰ কিছুমান মানুহবিলাকে ৰিলিফ কেম্পত আছে আৰু সেই সময়ত জ্বলাজ্বলি মাৰামাৰি, সেই সময়ৰ দুখ, সেই সময়ৰ চকুৰ পানী এতিয়াও আমাৰ মোচা যোৱা নাই। আজি পুনৰ এনেকুৱা যদি ঘটনা হয় আমাৰ কাৰণে বহুত ক্ষতি হ'ব। আগৰ ফালে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আহি আছে। এতিয়া ল'ৰা ছোৱালী বছৰটোৰ কাৰণে ৰেডি হৈ আছে নিজৰ ভাগ্য নিৰ্ণয় কৰিব বা ফিউচাৰৰ কেৰিয়াৰ গঢ়াৰ কাৰণে। এই পৰিৱেশে আমাৰ ল'ৰা ছোৱালীকো ক্ষতি কৰিব আৰু সেইকাৰণে মই প্ৰশাসনক অনুৰোধ কৰোঁ, প্ৰশাসনে কাম কৰি আছে, কিন্তু মই আৰু অনুৰোধ কৰোঁ যে ইয়াতকৈ আৰু কঠোৰভাৱে যাতে এই পৰিৱেশটো নিয়ন্ত্ৰণ কৰে আৰু যিমান আৰক্ষী বা অৰ্ধসামৰিক বাহিনী বা সামৰিক বাহিনী মোতায়েন কৰিব লাগে মোতায়েন কৰি পেলাই আমাৰ বড়ো অঞ্চলেই হওক বা আদিবাসী সান্থালী অঞ্চলেই হওক, এইবিলাকক ছিকিউৰিটি নিৰাপত্তাটো প্ৰদান কৰি পেলাই শান্তিটো যাতে সদায় চিৰযুগমীয়া কৰিব পাৰে, ইয়াত যাতে অশান্তি বিৰাজ নকৰে, ইয়াৰ কাৰণে কাম কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আৰু দুইটা জনগোষ্ঠীৰ জাতীয় সংগঠন, ধৰ্মীয় সংগঠন সকলোকে মই অনুৰোধ কৰিছোঁ যে নিজৰ মানুহবিলাকক সংযত কৰাত আমি দায়িত্ব ল'ব লাগিব। হিংসাই কোনো কাৰণত কোনো জাতি জনগোষ্ঠী কোনো ব্যক্তিৰ লাভ নকৰে, সেইটো সদায় এইটো লজে কৰে। আৰু আমি বাৰংবাৰ আমাৰ অঞ্চলত আগতে হিংসা হৈ থকা সময়ত আমাৰ শিক্ষা, অৰ্থনীতি, সমাজ চব ধ্বংস হৈ গৈছে। তো সেইকাৰণে এতিয়া কোনো কাৰণত যাতে এই হিংসাটো আমাৰ মাজত চলিব নোৱাৰে, ইয়াৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব আৰু চবে দায়িত্ব ল'ব লাগিব। যিসকলে আজি আৰু যোৱাকালি এই ঘটনাত বিভিন্ন বলি হ'ব লগা হ'ল বা তেখেতসকলৰ শাৰীৰিকভাৱে যিখিনি জখম হ'ল, সেইসকলে সোনকালে সুস্থ হৈ ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু অসমৰ প্ৰশাসন যন্ত্ৰক, প্ৰশাসনৰ দায়িত্বত থকা মই DGPৰ পৰা আদি কৰি সকলোকে অনুৰোধ কৰিছোঁ, তেখেতসকলে যিখিনি কাম কৰি আছে ইয়াতকৈ আৰু স্পীডত আৰু বেছিকৈ ফ'ৰ্চ মোতায়েন কৰি যাতে এইটো নিয়ন্ত্ৰণ কৰিব পাৰে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো। আৰু আইনগতভাৱে যিসকলে ভুল তেখেতসকলক শাস্তি দিব লাগে, ইয়াত যাতে কোনো হেমাহি নকৰে, শাস্তিটো দিবই লাগিব আৰু ল' এণ্ড অৰ্ডাৰটো নিয়ন্ত্ৰণ কৰিব লাগিব। মই বুজি পোৱা নাই কথাটো, আমাৰ BTCৰ চিফ মহোদয়ে তৃতীয় পক্ষৰ কথা কৈছে যে যোৱাকালিৰ ইনচিডেণ্টটো সকলো জানে যে এইটো কেনেকৈ হ'ল, ক'ত হৈছে, আমি সকলো শুনিছোঁ, প্ৰশাসনৰ পৰাও শুনিছোঁ, বিভিন্নজনৰ পৰা শুনিছোঁ। চ' তাত তৃতীয় পক্ষ আহি পেলাই কেনেকৈ কাম কৰিব পাৰিছে সেইটোতো মই বুজি পোৱা নাই। তেখেতে কি তৃতীয় পক্ষ দেখা পাইছে বা কোন আছে সেইটোতো ডাইৰেক্ট একশ্যন লোৱাৰ কাৰণে পুলিচ প্ৰশাসনত জনাব লাগে। আৰু কোনো এজনে দায়িত্বশীল ব্যক্তিবিলাকে গা এৰা মনোভাৱ দি বা কাকবা বেলেগক ব্লেমটো দি পেলাই সাৰিব বিচাৰিব নালাগে, সকলো দায়িত্ব লৈ। কাৰণ আমাৰ অঞ্চলত এটা ঘটনা হৈছে, আমাৰ মা দেউতাই কষ্ট পাব, আমাৰ বাইদেউ ভনীয়ে কষ্ট পাব, আমাৰ শিশুবিলাকে কষ্ট পাব। চ' এই পৰিৱেশটো আমি সকলো লগ লাগি নিয়ন্ত্ৰণ কৰিব লাগে। আগৰ সময়তো মই বহুত নেতাসকলক দেখিছোঁ যে এজনে আনজনক দোষ জাপি দিব বিচাৰে, তৃতীয় পক্ষৰ কথা কৈ পেলাই নিজকে দায়িত্ব সাৰিব বিচাৰে। এইবিলাক ভাল কথা নহয়। আমাক হিংসা নালাগে, আমাক শান্তি লাগে।
আৰু নিৰ্বাচনটো মই ক'ব বিচৰা নাই, নিৰ্বাচন আহি আছে, এইটোতো এটা প্ৰক্ৰিয়া, এইটো আহিব যাব। কিন্তু বড়োলেণ্ডখনত ইমান বছৰৰ পৰা আমি জুই দেখিলো, হিংসা দেখিলো, জ্বলা-জ্বলি দেখিলো, আৰু কোনো কাৰণত আমি এতিয়া নতুনকৈ এনেকা পৰিৱেশ আমি একচেপ্ট কৰিব নোৱাৰো বা আমি মানিব নোৱাৰো। এই পৰিৱেশটো আমি যেনেকে নহওক নিয়ন্ত্ৰণ কৰিবই লাগিব, মই সকলোকে অনুৰোধ কৰিছো।